নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল। সোমবাৰে মল মাহৰ অন্ত পৰিব। জেঠ মাহৰ সংক্ৰান্তি আৰু অমাৱস্যা মিলিছে। এইদিনা যদি আপুনি নিজৰ ঘৰত দুটা কাম কৰি থ'ব পাৰে তেনে আপোনাৰ কৰ্মৰ উন্নতি আহি আশা পূৰণ কৰাৰ সুযোগ আহিব। এই দিনটোত যিমান যি কৰি হ'লেও জেঠ সংক্ৰান্তিৰ দিনা যি অমাৱস্যা মিলিছে এই অমাৱস্যাত এই দুটা কাম কৰি ৰাখিবই আপুনি, যাৰ ফলত শনিৰ শুভ দৃষ্টি পৰি আপোনাৰ কৰ্মৰ উন্নতি ইমানেই হ'ব, শত্ৰুৱে আপোনাৰ তলত গোলাম হৈ চলিবলৈ বাধ্য হ'ব। জেঠ মাহটো মল মাহ হোৱাৰ বাবে এই মাহত পৰা অমাৱস্যাৰ ক্ষমতা আটাইতকৈ বেছি আৰু এই অমাৱস্যাত কৰা কামৰ পূৰ্ণ সফলতা পাব। বিশেষকৈ মল মাহ বহু ডাঙৰ মাহ বুলি ধৰা হয়, সেয়েহে এই মাহত মাংগলিক কাম কাজ কৰা নহয়। মল মাহত শনি, ৰাহু, কেতুৰ চোকা নজৰ থাকে। তান্ত্ৰিক কাৰ্য বা বিভিন্ন উপায় কৰিলে তাৰ ফল নোপোৱাকৈ কেতিয়াও নাথাকে। সেয়েহে মল মাহত যি অমাৱস্যা পৰে সেই অমাৱস্যাত বহু মানুহে বহু কাম নিজৰ ঘৰত কৰি ৰাখে। আপুনি যদি আপোনাৰ কৰ্মৰ উন্নতি বিচাৰে, চাকৰিয়ে হওক বা ব্যৱসায়ে হওক নাইবা আপুনি যি কৰ্ম কৰি আছে সেই কৰ্মৰ যদি আপুনি সাংঘাতিক উন্নতি কৰিব বিচাৰে তেনে এনে সুযোগ কেতিয়াও নেৰিব। জেঠ সংক্ৰান্তিৰ দিনা যি অমাৱস্যা হ'ব এইদিনা নিজৰ ঘৰত দুটা কাম কৰিবই। আপোনাৰ ওপৰত শনিৰ শুভ দৃষ্টি পৰি কৰ্মৰ ক্ষেত্ৰত আপোনাৰ যশ, মান, গৌৰৱ বৃদ্ধি হৈ আপোনাৰ কৰ্মৰ দ্বাৰা আপুনি ৰাজধনী হোৱাৰ সুযোগ আহিব। এই দিনটোত কিন্তু 5টা ভুল কাম কেতিয়াও নকৰিব। এই দিনটোত কৰা ভুল কামে আপোনাক বিপদত পেলোৱাৰ সম্ভাৱনাই বেছি হ'ব। মল মাহৰ অমাৱস্যাত কৰা এনে ভুলৰ বাবেই শনি ৰুষ্ট হৈ কোটিপতিও কেতিয়াবা নিষ্পত্তি হ'বলগীয়া হয়। শনিৰ কোপদৃষ্টিত পৰি বিপদ বিঘিনিয়ে লগ নেৰা হয় সেই ব্যক্তিক। অযথা ধন সম্পদ ক্ষয় হৈ সেই ব্যক্তিৰ দৰিদ্ৰতাৰ কবলত পৰিব লগা হয়। আজিৰ ভিডিঅ'ত আমি আপোনাক মল মাহৰ অমাৱস্যাত কৰা এনে দুটা কামৰ কথা জনাম, যি দুটা কাম আপুনি জেঠ মাহৰ সংক্ৰান্তিৰ দিনা যি অমাৱস্যা পৰিছে সেই অমাৱস্যাৰ সন্ধিয়া যদি কৰি ৰাখিব পাৰে তেনে কৰ্মৰ অধিপতি শনি দেৱতা শুভ প্ৰভাৱ সদায় আপোনাৰ ওপৰত থাকিব আৰু আপোনাৰ উন্নতি নিশ্চিত হ'ব। ইয়াৰ উপৰিও এই দিনটোত যি যি ভুল কাম কৰিব নালাগে সেই ভুল কামৰ বিষয়েও আজিৰ ভিডিঅ'ত কোৱা হ'ব। এই দিনটোত জানি বা অজানিতে ভুলবশতঃ হ'লেও এনে কাম কেতিয়াও কৰিব নালাগে। বিপদ বিঘিনিয়ে আপোনাক সুখ শান্তি একেবাৰে আঁতৰাই দিব। প্ৰিয় বন্ধু বান্ধৱীসকল, তেনে জানো আহক জেঠ সংক্ৰান্তিৰ দিনা যি অমাৱস্যা পৰিছে সেইদিনা কি ভুল কাম কেতিয়াও কৰিব নালাগে। শনিৰ কোপদৃষ্টিত মহা বিপদত পৰিবলগীয়া হ'ব পাৰে। লগতে এইদিনা কি কাম ঘৰত কৰি ৰাখিব পাৰিলে কৰ্মৰ উন্নতি হৈ আশা পূৰণ কৰাত সফলতা পাব আৰু কৰ্মৰ অধিপতি শনি দেৱতাৰ কৃপাদৃষ্টি পৰি উন্নতি কৰিব পাৰিব। নিজৰ শত্ৰু বশ কৰিবলৈ এইদিনা কি কাম কৰি থ'ব লাগে, কথাসমূহ কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ। ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত ওম শনিদেৱাই নমঃ বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। মল মাহত যি অমাৱস্যা পৰে সেই অমাৱস্যা অতি শক্তিশালী অমাৱস্যা। সোমবাৰে যি অমাৱস্যা হ'বলৈ গৈ আছে সেই অমাৱস্যা সাধাৰণ অমাৱস্যা বুলি ভুল কেতিয়াও নকৰিব। এই অমাৱস্যা কাল অমাৱস্যা, সেয়েহে এইদিনা এইসমূহ ভুল কাম মৰি গ'লেও নকৰিব। এইদিনা আপোনাৰ ঘৰখনত কেতিয়াও আন্ধাৰ কৰি নাৰাখিব, সকলো কোঠা পোহৰাই ৰাখিব। কাৰণ মল মাহটো ডাঙৰ মাহ, কোনো মাংগলিক কাম কাজ এই মাহত কৰা নহয়। মল মাহত অপশক্তিৰ প্ৰভাৱ বেছি হয়। অমাৱস্যাৰ নিশা চন্দ্ৰ একেবাৰে অদৃশ্য হৈ থাকে। যেতিয়া আকাশত চন্দ্ৰ অদৃশ্য হৈ থাকে তেতিয়া অপশক্তিৰ ক্ষমতা বৃদ্ধি পায়। সেয়েহে এইদিনা ঘৰখন পোহৰাই ৰাখিব পাৰিলে ঘৰখনৰ উন্নতিত সহজ হৈ পৰে। অপশক্তি বা অন্য কোনো বাহিৰা শক্তিৰ প্ৰভাৱ ঘৰত নপৰি ঘৰখনত শুভ শক্তিৰ দ্বাৰা উন্নতি আহে। এই অমাৱস্যাৰ দিনা সন্ধিয়া প্ৰতিখন ঘৰতেই ধূপবন্তি জ্বলাব লাগে। ইয়াৰ উপৰিও এইদিনা সন্ধিয়া কৰ্পূৰৰ লগত তেজপাত দি জ্বলাই সেই কৰ্পূৰ আৰু তেজপাতৰ ধোঁৱা গোটেই ঘৰত দিব লাগে। এনে কৰিলে মল মাহত যি অশুভ শক্তিৰ প্ৰভাৱ পৰে ঘৰত সেইসমূহ দূৰ হৈ পৰে, ঘৰখনলৈ পবিত্ৰতা আহে। এইদিনা পুৱাবেলা মহাদেৱৰ নামত ভাৱ ভক্তি কৰি মহাদেৱক পূজা প্ৰাৰ্থনা কৰিব পাৰিলে ঘৰখন আৰু পাৰিবাৰিকভাৱে মংগলজনক হয়। কাৰণ মহাদেৱ হৈছে সকলো জীৱৰ গৰাকী আৰু সকলো জীৱৰ অধিকাৰী, তান্ত্ৰিক শাস্ত্ৰৰ গুৰু
আৰু অপশক্তিৰ 10টা। মহাদেৱৰ কৃপা যাৰ লগত থাকে তেওঁক কোনো অপশক্তিয়ে একো অনিষ্ট সাধন কৰিব নোৱাৰে। এইদিনা সন্ধিয়া অন্য কাম নকৰিলেও তুলসীৰ তলত এগছি বন্তি নিশ্চয় জ্বলাব। তুলসী গছ হৈছে যোগাত্মক শক্তিৰ বাহক। যদি পুৱা তুলসীৰ তলত জল অৰ্পণ কৰি সন্ধিয়াত ধূপ বন্তি জ্বলোৱা হয় তেনে মল মাহত ঘৰৰ পৰা আঁতৰি যোৱা যোগাত্মক শক্তিসমূহ পুনৰ ঘূৰি আহিব। ফলত ঘৰখনত সুখ শান্তিয়ে বিৰাজ কৰিব। সোমবাৰে যি অমাৱস্যা হ'বলৈ গৈ আছে এই অমাৱস্যাৰ ক্ষমতা অত্যন্ত বেছি। সেয়েহে এইদিনা আপুনি অকলে নিৰ্জন ঠাইলৈ ৰাতি কেতিয়াও নাযাব। এনে কামৰ বাবে নিজৰ ক্ষতি হোৱাৰ ভয় থাকে। ইয়াৰ উপৰিও এই দিনটোত তৰ্ক পেচাল, গালি গালাজ বা কাজিয়া পেচাল কৰি আনক মনোকষ্ট দিয়াৰ পৰা দূৰত থাকিব লাগে। এইদিনা যদি তৰ্ক পেচাল, গালি গালাজ কৰি আনক দুখ যান্ত্ৰণা দিয়া হয় বা কাৰোবাৰ লগত তৰ্ক পেচাল কৰি যুদ্ধ কৰা হয় বা কাজিয়া পেচাল কৰা হয় তেনে সেই ব্যক্তিৰ ক্ষেত্ৰত অপশক্তি বা অন্য বাহিৰা শক্তিয়ে ক্ৰিয়া কৰিবলৈ অতি সুবিধা পায়। মল মাহৰ অমাৱস্যাত মৃত পূৰ্বপুৰুষৰ নামত অৰ্ঘ্য প্ৰদান কৰিব লাগে। তেতিয়া মৃতকৰ আশীৰ্বাদ পাই সুখী হ'ব পাৰে। ইয়াৰ উপৰিও মৃত পূৰ্বপুৰুষক স্মৰণ কৰি দান দক্ষিণা দিব পাৰিলে অতি শুভ হয়। এই দিনটোত ভুলতো ধন টকা পইচা নতুনকৈ লেনদেন কেতিয়াও কৰিব নালাগে। কাকো ধন টকা পইচা ধাৰে দিব নালাগে বা নিজেও ধাৰে ল'ব নালাগে। এনে কৰিলে অৰ্থ সংকটে দেখা দিয়ে। এই অমাৱস্যাৰ দিনটোত আপুনি গাখীৰ আৰু তিল আপোনাৰ ঘৰৰ পৰা কাককৈ দান সূত্ৰে নিদিব বা আপুনি এনেই নিদিব। যদি গাখীৰ আৰু তিল এই দিনটোত আপুনি কাৰোবাক দান কৰে তেনে শনিৰ কোপদৃষ্টিত পৰিব লগা হ'ব পাৰে, যাৰ ফলস্বৰূপে আপোনাৰ ঘৰলৈ আগন্তুক দিনত বিপদ বিঘিনি আহিব পাৰে। পাৰিলে এইদিনা বোৱতী পানীত নাইবা পবিত্ৰ নদীত স্নান কৰিব লাগে, তেতিয়া পাপ নাশ হয়। এইদিনা নতুন বস্তু ক্ৰয় কৰিব নালাগে। লোৰ সামগ্ৰীৰ বাহিৰে মূল্যৱান ধাতুৰ বস্তু ক্ৰয় কৰিব নালাগে এই দিনটোত। এই অমাৱস্যাত বহু দেৰিলৈকে ৰাতি ঘৰৰ পৰা বাহিৰত থাকিব নালাগে। বিপদত পৰাৰ ভয় বেছি হয়। ব্ৰত উপবাস কৰি পাৰিলে ব্ৰহ্মচৰ্য ব্ৰত পালন কৰি আহঁত গছৰ গুৰিত বন্তি প্ৰজ্বলন কৰিলে আশা পূৰণ হয় এই দিনটোত। মল মাহৰ পূৰ্ণিমাত যদি এই কাম কৰে অৰ্থাৎ ব্ৰত উপবাস কৰি আপুনি ব্ৰহ্মচৰ্য ব্ৰত পালন কৰি আহঁত গছৰ গুৰিত বন্তি প্ৰজ্বলন কৰি আহঁত গছক 7 পাক প্ৰদক্ষিণ কৰে তেনে আপুনি যি আশালৈ প্ৰদক্ষিণ কৰিব সেই আশা পূৰণ হ'ব। এইদিনা যদি কুকুৰ আৰু গাই গৰুক খাদ্য খুৱাই সৎভাৱেৰে সৎ ইচ্ছা প্ৰকাশ কৰা হয় তেনে সেই ইচ্ছা পূৰণত দেৱলোকৰ কৃপা লাভ কৰিব পাৰে, যাৰ ফলস্বৰূপে আপোনাৰ আশা সঁচা হৈ মনে ভবা কামবোৰ কৰাত সহজ হৈ পৰে। প্ৰিয় বন্ধু বান্ধৱীসকল, আমি ভিডিঅ'ৰ প্ৰথমতেই আপোনাক যি উপায়ৰ কথা কৈছিলোঁ সেই উপায় দুটাৰ বিষয়ে এতিয়া জানো আহক। আপুনি যদি কাৰোবাক বশ কৰিব বিচাৰে, যেনে ধৰক আপোনাৰ সন্তানে আপোনাৰ কথা নুশুনে, আপোনাৰ সন্তানে আপুনি ভাল কথা ক'লে বেয়া পায়, খং ৰাগ কৰি কাজিয়া পেচাল কৰি থাকে, ঘৰত দুষ্ট সংগত পৰি বেয়া বস্তু খায়, তেনে ক্ষেত্ৰত সন্তানক বশ কৰিবৰ বাবে এই উপায় কৰিব পাৰে। কেতিয়াবা এনেকুৱা দেখা যায় যে স্বামী স্ত্ৰীৰ মাজত সঘনাই কাজিয়া পেচাল হৈ থাকে। স্বামীয়ে পত্নীক মাৰপিট কৰে, মদ পানী খাই আহি অশান্তি কৰে। এনে ক্ষেত্ৰতো আপুনি এই উপায় কৰিব পাৰে। যদি আপুনি কোনো শত্ৰুৰ পৰা বেছি অশান্তি পাই আছে, বাৰে বাৰে আপোনাক শত্ৰুৱে বিৰোধিতা কৰি আপোনাক হিংসা অন্যায় কৰি থাকে, আপুনি সেই শত্ৰুক বশ কৰিব বিচাৰে, তেতিয়াও আপুনি এই উপায় কৰিব পাৰে। এই উপায়ৰ জৰিয়তে সেই ব্যক্তি আপোনাৰ বশ হৈ চলিব। অৱশ্যে এই উপায় কোনো তান্ত্ৰিক উপায় নহয় আৰু এই উপায়ৰ জৰিয়তে একো কাৰো অপকাৰ নহয়, মাথো মিলাপ্ৰীতি বাঢ়ে আৰু বশ হৈ থাকে। আপুনি এই অমাৱস্যাৰ দিনা যদি এই উপায় কৰিব পাৰে তেনে শনিদেৱ আৰু মা কালীৰ কৃপাত আপুনি 100% ফলদায়ক হ'ব পাৰিব। এই উপায় মহিলা পুৰুষ সকলোৱেই কৰিব পাৰে। আপুনি অমাৱস্যাৰ দিনা অৰ্থাৎ সংক্ৰান্তিত যি অমাৱস্যা মিলিছে, সমৱৰ্তী অমাৱস্যা, এইদিনা আপুনি আপোনাৰ ঘৰৰ ভিতৰতে এমুঠি নিমখ ল'ব আপোনাৰ বাওঁ হাতত। অৱশ্যে ঘৰত ব্যৱহাৰ কৰা নিমখ নল'ব, দোকানৰ পৰা আগতেই কিনি আনি ল'ব। বাওঁ হাতৰ নিমখখিনি সোঁ হাতেৰে মোহাৰি মোহাৰি যাক আপুনি অধীন বা বশ কৰিব বিচাৰে সেই ব্যক্তিৰ চেহেৰাটো মনলৈ আনি শনিদেৱক স্মৰণ কৰিব। শনিদেৱক স্মৰণ কৰি আপুনি শনিদেৱৰ ওম শ্ৰাম শনিশ্বৰায় নমঃ মন্ত্ৰটি 9 বাৰ উচ্চাৰণ কৰিব আৰু আপুনি মা কালীক প্ৰণাম জনাব। ইয়াৰ পিছত আপুনি 2 হাতেৰে সেই নিমখখিনি মোহাৰি মোহাৰি আপোনাৰ ঘৰৰ পৰা বাটলৈ বা ৰাস্তালৈ ওলাই গৈ ৰাস্তাৰ মাজত নিমখখিনি পেলাই দিব।
আপুনি যেতিয়া মোহাৰি থাকিব নিমখখিনি তেতিয়া যোন ব্যক্তিক আপুনি এই কামটো কৰিছে সেই ব্যক্তিৰ চেহেৰাটো মনলৈ আনিব আৰু সেই ব্যক্তিৰ নামটো আপুনি মনলৈ আনিব। বাৰে বাৰে পাৰিলে সেই ব্যক্তিৰ নামটো কৈ থাকিব। পেলাই দিয়াৰ সময়তো আপুনি মা কালীক স্মৰণ কৰিব বা শনিদেৱক স্মৰণ কৰিব। আপুনি যিটো উপায় যাৰ বাবে কৰিছে সেই ব্যক্তিৰ কথা কৈ আপুনি ক'ব, হে মা কালী বা হে শনিদেৱ, এই উপায়ৰ জৰিয়তে তেওঁৰ যেন মনত সুমতি দিয়া। এনেকৈ কৈ আপুনি সেই স্থানৰ পৰা গুচি আহিব। যদি আপুনি এই অমাৱস্যাৰ দিনা বিশ্বাসেৰে এই উপায় কৰিব পাৰে তেনে আপোনাৰ ক্ষেত্ৰত যি সমস্যা আহে বা যাক আপুনি অধীন কৰিবলৈ বিচাৰিছে সেই ব্যক্তি লাহে লাহে মা কালী আৰু শনিদেৱৰ কৃপাত আপোনাৰ অধীন হৈ পৰিব। শত্ৰুৰ কাৰণে যদি কৰে সেই ব্যক্তি আপোনাৰ বশ হৈ চলিব, আপোনাৰ ওচৰত তেওঁ গোলাম হৈ পৰিব। যদি আপুনি সদায় শত্ৰুৰ পৰা বাচি চলিব বিচাৰে, শত্ৰুৱে আপোনাক একো কৰিব নোৱাৰাকৈ আপুনি থাকিব বিচাৰে, শত্ৰুৰ প্ৰভাৱৰ পৰা সদায় মুক্ত হ'ব খোজে, তেনে এইদিনা সন্ধিয়াৰ আগত আপুনি এটা লৌৰ আঙুঠি কিনি আনিব। সন্ধিয়া এটি লৌৰ পাত্ৰত অলপমান পানী লৈ তাত এমুঠি ক'লা তিল দিব আৰু সেই আঙুঠিটো সেই পানীখিনিত দি দিব। শনিদেৱৰ এই 20 মন্ত্ৰটি আপুনি 9 বাৰ বা 12 বাৰ উচ্চাৰণ কৰিব। আপোনাৰ সোঁহাতৰ মধ্যমা আঙুলিত সেই আঙুঠিটো উপায়টো কৰাৰ পিছত ধাৰণ কৰিব। আপোনাক কোনো শত্ৰুৱে একো ক্ষতি কৰিব নোৱাৰে। জীৱনত যিদিনালৈকে আপোনাৰ হাতত সেই আঙুঠিটো থাকিব সেই দিনালৈকে আপুনি শত্ৰুৰ পৰা সুৰক্ষিত হৈ থাকিব পাৰিব। অক্ষয় কৱচৰ দৰে আপোনাক সেই লৌৰ আঙুঠিটোৱে সুৰক্ষা দিব। শনিদেৱৰ 20 মন্ত্ৰটি হৈছে ওম প্ৰাং প্ৰিং প্ৰং ছ শনিশ্বৰায় নমঃ। এই কাম যদি কৰিব পাৰে আপুনি সদায় সুৰক্ষিত হৈ থাকিব পাৰিব। আপোনাক শত্ৰুৱে মুখামুখিকৈ একো অনিষ্ট সাধন কৰিব নোৱাৰে, আনকি শত্ৰুৱে আপোনাৰ মুখামুখিকৈ আপোনাক গালি এটাও দিব নোৱাৰে। আপুনি হয়তো বহু মানুহে সোঁহাতৰ মধ্যমা আঙুলিত লৌৰ আঙুঠি পিন্ধি থকা দেখিছে। জেঠ মাহৰ অমাৱস্যাৰ দিনা যদি এই কামটো আপুনি কৰিব পাৰে, অৰ্থাৎ এই মল মাহৰ অমাৱস্যাৰ দিনা যদি আপুনি এই কামটো কৰিব পাৰে তেনে শত্ৰুৰ কবলৰ পৰা সদায় সুৰক্ষিত হৈ থাকিব পাৰিব আৰু শত্ৰুৱে আপোনাক একো নোম লৰাব নোৱাৰে। প্ৰিয় বন্ধু বান্ধৱীসকল, জেঠ মাহত এইবাৰ 2টা অমাৱস্যা পৰিছে। সংক্ৰান্তিৰ দিনা সোমবাৰে যি অমাৱস্যা পৰিছে এই অমাৱস্যা হৈছে সোমৱৰ্তী অমাৱস্যা। এই অমাৱস্যাত যদি আপুনি এইসমূহ কাম কৰিব পাৰে, অৰ্থাৎ উপায় 2টা কৰিব পাৰে, তেনে শত্ৰুৰ পৰা আপুনি সম্পূৰ্ণ মুক্ত হ'ব পাৰিব। লগতে যদি আপুনি ভিডিঅ'ত কোৱা কামসমূহ অৰ্থাৎ যিসমূহ কাম কৰিবলৈ হাক দিয়া হৈছে সেইসমূহ কাম নকৰাকৈ থাকিব পাৰে তেনে আপোনাৰ ক্ষেত্ৰত অতি শুভ হ'ব। যদি পাৰে এইসমূহ নিয়ম মানি চলক, আপোনাৰ ক্ষেত্ৰত উন্নতি হ'ব। শনি দেৱতাৰ কোপদৃষ্টিত আপুনি কেতিয়াও পৰিব লগা নহয়। শনি দেৱতাৰ কৃপাত আপোনাৰ উন্নতি নিশ্চিত হ'ব। আশা কৰিছোঁ এই কাম কৰি নিশ্চয় উপকৃত হ'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।